15 ফেব্ৰুৱাৰী। তিথি অনুযায়ী এইবাৰ যিহেতু শিৱৰাত্ৰি পূজা 15 ফেব্ৰুৱাৰীত পৰিছে, তো আমি গধূলি গোটেইকেইজনী মানে মই, মা, ডাঙৰ মামী, সৰু মামী আমি গোটেইকেইজনী মিলি প্ৰথমতে গ'লোঁ ৰামপুৰ চকত যিটো শিৱ মন্দিৰ আছে তালৈ। আমি যেতিয়া মন্দিৰ গৈ পাওঁ তেতিয়া বহুত বেছি ভিৰ হোৱা নাছিল, মানে 2-এজনকৈ আহিহে আছিল। তো বেছি ভিৰ ভাৰ নোহোৱাৰ কাৰণে আমি ধুনীয়াকৈ ধূপ চাকিও জ্বলাব পাৰিলোঁ আৰু সেৱা কৰিব পাৰিলোঁ ধুনীয়াকৈ। শিৱ মন্দিৰত সেৱা কৰি উঠি এবাৰ আমি নন্দী মহাৰাজক সেৱা কৰিলোঁ আৰু তাৰপিছত শিৱ মন্দিৰৰ ওচৰতে থকা হনুমান মন্দিৰ আৰু গণেশ মন্দিৰতো ধূপ চাকি জ্বলাই সেৱা কৰিলোঁ। কাৰণ মন্দিৰ কেইভাগ বহুত বেছি দূৰত নহয় যদিও বহুত পাতলকৈ যোৱা যায়, তো গৈছোৱে যিহেতু 3ভাগ মন্দিৰতে ধুনীয়াকৈ সেৱা কৰি আহিলোঁ। তাৰ পৰা আহি মায়ে ঘৰৰ গোঁসাই আসনতো প্ৰসাদ আগবঢ়ালে আৰু অকণমান পিছত আমি আমাৰ ওচৰতে থকা জয়পুখুৰী পাৰৰ যিভাগ শিৱ মন্দিৰ আছে তালৈকে যাব ওলালোঁ। মন্দিৰলৈ গৈ থাকোঁতে দেখিলোঁ মামাহঁতৰ বাটত যিডাল বেলগছ আছে, মানে মামীহঁতে তাত পূজা কৰি আছে, তো মই অকণমান তাত সেৱা কৰিলোঁ আৰু সেৱা কৰি উঠি আমি এতিয়া মন্দিৰলৈকে গৈ আছোঁ। আৰু এইটো হৈছে জয়পুখুৰীটো আৰু তাৰ পাৰতে আছে শিৱ মন্দিৰ ভাগ। আৰু আমি গৈ পাই দেখিলোঁ যে পূজা ষ্টাৰ্ট হৈছে আৰু আনফালে আয়তীসকলৰ নাম চলি আছে। আৰু আমি মন্দিৰৰ ভিতৰলৈ গ'লোঁ আৰু গৈ পেলাই ধূপ চাকি জ্বলাই ধুনীয়াকৈ সেৱা কৰি আহিলোঁ। তাৰপিছত আমাক ভোগ খাব মাতিলে আৰু দিনটো যিহেতু উপবাসে আছিলোঁ, ভোগখিনি খাই মানে অমৃত খোৱা যেন পালোঁ। আৰু এনেকৈ ভোগ খাই পেলাই অকণমান নাম চালোঁ আৰু তাৰপিছত আমি ঘৰলৈ উভতি আহিলোঁ। আৰু লাষ্টত আপোনালোকক এটা প্ৰশ্ন সুধোঁ যে শিৱৰাত্ৰি পূজা কি কাৰণে পতা হয়, আপোনালোকে কমেণ্ট ছেকশ্যনত জনাবচোন।